লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি ইমেইল যোগে ষ্টৰী পঠিয়াইছে শ্যামলী বনিয়াই। আহক আৰম্ভণি কৰোঁ আজিৰ ষ্টৰী। মৰমৰ পাহিবা, আশা কৰোঁ আপোনাৰ ভাল। ভগৱানৰ কৃপাত মোৰো ভালেই। মই ৰেড এফএম লাভ ষ্টৰীৰ নিয়মীয়া শ্ৰোতা। আপোনাৰ মাতটো সঁচাই বহুত ধুনীয়া, শুনিলে শুনি থাকিবলৈ মন যায়। বহুত বছৰৰ পৰা ভাবি আছিলোঁ ময়ো মোৰ লাভ ষ্টৰীটো আপোনালৈ লিখি পঠিয়াম বুলি। অৱশেষত সেই দিনটো আহিলে। কিবা যদি ভুল হয় ক্ষমা কৰিব। আশা কৰোঁ মোৰ লাভ ষ্টৰীটো আপোনাৰ শুৱলা কণ্ঠত শুনিবলৈ পাম। মোৰ নাম শ্যামলী বনিয়া, ঘৰ নগাঁও। মোৰ বয়ফ্ৰেণ্ডৰ ঘৰো মোৰ ঘৰৰ ওচৰৰে এখন গাঁৱত। বৰ্তমান মই BA 3rd ছেমিষ্টাৰত পঢ়ি আছোঁ। সিও মোৰ লগতে, অৰ্থাৎ আমি দুয়োটা ছেইম এইজৰ হয়। মই মোৰ লাভ ষ্টৰীটোৰ নাম দিব খুজিছোঁ তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। মোৰ লাভ ষ্টৰী আৰম্ভ হৈছিল 2020 চনৰ 4 জুন তাৰিখে। মই তাৰ নাম উল্লেখ কৰিব নোৱাৰোঁ পাহিবা, তাৰ বাবে ক্ষমা কৰিব। মোৰ এইটো ৰিলেশ্যনশ্বিপৰ আগতো আৰু এটা ৰিলেশ্যনশ্বিপ আছিল। সি মোতকৈ 2 বছৰ ডাঙৰ আছিল। সি HSLC এক্সাম দি কলেজত এডমিশ্যন লোৱাৰ পিছৰে পৰা চেঞ্জ হৈ গ'ল। কলেজত বেলেগ ছোৱালী এজনীৰ লগত ৰিলেশ্যন থকা বুলি গম পাই মই তাক ব্ৰেকআপ দিলোঁ। বহুত কান্দিছিলোঁ। 2 বছৰৰ এটা ৰিলেশ্যনশ্বিপ নিমিষতে শেষ হৈ গ'ল। পিছত লাহে লাহে দিনবোৰ বাগৰিল আৰু মোৰ ব্যৱহাৰ পাতি, মোৰ আচৰণ সকলো চেঞ্জ হ'ল। এক কথাত ক'বলৈ গ'লে মই বহুত বেয়া হৈ গৈছিলোঁ। ব্ৰেকআপৰ প্ৰায় 3 মাহৰ পিছত, তেতিয়া জুন মাহ, মই তেতিয়া ক্লাছ 10ত মেথছ আৰু ছায়েন্সৰ টিউশ্যন কৰিছিলোঁ। আমাৰ এজন ফ্ৰেণ্ড আছিল, বিকাশ। সেইদিনা আছিল দেওবাৰ 11 বজাত। টিউশ্যন কৰি আমি ঘৰলৈ আহি আছিলোঁ। তেতিয়া বিকাশে মোক ক'লে, ঐ তোক আমাৰ টিউশ্যন গ্ৰুপৰ ল'ৰা এজনে প্ৰপ'জ কৰিছে। মই সুধিলোঁ কোনে কৰিছে। তেতিয়া সি তাৰ নামটো ক'লে। মই অলপ সময় ভাবিলোঁ, ল'ৰাটো বেয়া বুলি আজিলৈকে শুনা নাই, আৰু মই যিহেতু এতিয়া ছিংগল আছোঁ, চ' য়েছে কৈ দিওঁ। মই তেতিয়া ছিৰিয়াছ নাছিলোঁ আৰু ভবাও নাছিলোঁ ভৱিষ্যতে যে ইমানখিনি ছিৰিয়াছ হ'ম বুলি। যি কি নহওক, ৰিলেশ্যনশ্বিপত আকৌ সোমাই পৰিলোঁ। সেইদিনাখন বিকাশে তাক নক'লে। পিছদিনাখন টিউশ্যনত চবেই তাক পাৰ্টি খুজিলে। তেতিয়াহে সি গম পালে। তেতিয়াৰ পৰা আমাৰ লাভ ষ্টৰী আৰম্ভ হ'ল। চ' আজি আমি শুনি গৈ থাকিম শ্যামলী বনিয়াৰ লাভ ষ্টৰী তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। এণ্ড ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছোঁ আমি শ্যামলীৰ লাভ ষ্টৰী তুমি আৰু মই মিলি আমি হোৱা যাত্ৰাৰে। আগলৈ তেওঁ লিখিছে, প্ৰথম কথা পতা দিনা তাৰ যে ইমান লাজ নহয়, মুখখন তুলি কথাই পাতিব পৰা নাই জানা পাহিবা। জীৱনত প্ৰথম দেখিছোঁ ল'ৰা মানুহৰো ইমান লাজ নে, আচৰিত দেই। তাৰ আৰু মোৰ স্কুল বেলেগ বেলেগ। দুয়োটাৰে স্কুল যোৱা ৰাস্তাও দুটা, এটা দীঘল আৰু আনটো সৰু। মোৰো একেই তাৰ সৈতে। আগতে সি সৰু ৰাস্তা দিয়ে অহা যোৱা কৰিছিল। মোৰ লগত ৰিলেশ্যনত অহাৰ পিছৰে পৰা আমি একেলগে দীঘল ৰাস্তাটো দিয়ে স্কুল যোৱা আৰম্ভ কৰিলোঁ। আমি বহুত ক্ল'জ হৈ পৰিলোঁ। মই গমেই নাপালোঁ ক'ত কেনেকৈ মোৰ তাৰ প্ৰতি ভালপোৱা ভাৱ আহিল। আমি বহুতো কথা শ্বেয়াৰ কৰা হ'লোঁ, ভাল বেয়া সকলো। মোৰ স্বভাৱো সি সলনি কৰিলে, ব্যৱহাৰ পাতি ইত্যাদি। মোৰ জীৱনত যেনেকুৱা এজন ব্যক্তি বিচাৰি আছিলোঁ, সি ঠিক তেনেকুৱাই। মোক বুজি পোৱা, কোনটো ভাল কোনটো বেয়া সকলোবোৰ সি মোক বুজাই দিয়ে। বহুত মৰমো কৰে। মানে ক'বলৈ গ'লে সি মোক মই যিমান ভাল পাওঁ তাতকৈও সি বেছি মোক ভাল পায়। তাৰ লগত থাকি এনেকুৱা লগা হ'ল গোটেই জীৱনটো যেন তাৰ লগত মই কটাব পাৰিম। সি বেলেগ ল'ৰাৰ দৰে নহয়। একো বেয়া স্বভাৱো নাই তাৰ। বেয়া বস্তু পাতি একো হাতেৰেই নুচুৱে। এনেদৰে আমাৰ ভালপোৱাই 5 মান্থ কমপ্লিট কৰিলে। তাৰ কেইদিনমানৰ পিছতেই মানে 21 নৱেম্বৰত মোৰ বাৰ্থডে। সেইদিনা মোৰ এক্স বয়ফ্ৰেণ্ডে মোক বাৰ্থডে উইছ কৰিলে।
ময়ো থেংক ইউ বুলি ক'লোঁ। সেইদিনা আমি দুয়োটা একেলগে স্কুল গৈ আছিলোঁ। তেতিয়াই কথাটো তাক ক'লোঁ। সি মোক খং কৰিলে। মই আচলতে একো ভাবি পেলাই কোৱা নাছিলোঁ, এনেই কেজুৱেলি তাক থেংক ইউ বুলি কৈছিলোঁ। কিন্তু এই কথাটো মোৰ বয়ফ্ৰেণ্ডে ভাল পোৱা নাছিলে আৰু সেইদিনা সি প্ৰথম মোক গালি পাৰিলে। ময়ো ৰিয়েলাইজ কৰিলোঁ মোৰ ভুলটো আৰু মই তাক চৰি বুলি ক'লোঁ। তাৰপিছত সিও মোক ক'লে নেক্সট টাইম যাতে মই এনেকুৱা একো নকৰোঁ আৰু মই মোৰ এক্স বয়ফ্ৰেণ্ডৰ নম্বৰটো ব্লক কৰি দিলোঁ। সেইদিনা সি মোক এটা চকলেট দিলে। এনেদৰে আমাৰ ভালপোৱা আৰু বেছি ষ্ট্ৰং হ'ব ধৰিলে। ইয়াৰ এদিনৰ পিছতেই আমাৰ জীৱনলৈ এক ভাবিব নোৱাৰা ধুমুহা নামি আহিলে। বেলেগে হয়তো এইখিনি কথা শুনি আমাক জাজ কৰিব, কিন্তু আচলতে যাৰ লগত হয় সিহে অনুভৱ কৰিব পাৰিব কিমান কষ্টকৰ হ'ব পাৰে। এনেকুৱা কি ধুমুহা নামি আহিলে জানিবলৈ শুনি থাকক আজিৰ ষ্টৰিটি। এণ্ড ৰেড এফ এম বাজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰি RJ পাহিৰ সৈতে। চুপাৰহিটছ 93.5 ৰেড এফ এম মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। শুনি আছোঁ আজি শ্যামলীৰ লাভ ষ্টৰি, তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। আগলৈ তেওঁ লিখিছে 22 নৱেম্বৰ 2020। মোৰ তেতিয়া ক্লাছ 10ৰ ইউনিট টেষ্ট এক্সাম চলি আছিল। ৰাতি মই পঢ়ি আছিলোঁ। হঠাৎ মোৰ জেঠাই ফোন লৈ আহিলে। তেতিয়া মোৰ ঘৰত এটাই এণ্ড্ৰইড ফোন আছিল, সেইটো আছিল জেঠাইৰ। সেয়েহে সেইটোৱে ব্যৱহাৰ কৰিছিলোঁ। তাৰো নিজৰ মোবাইল নাছিল, তাৰ মাকৰ মোবাইলৰ পৰাই মেছেজ ফোন কৰিছিল। সেইদিনাও সি ফোন কৰিছে বুলি ৰিচিভ কৰিলোঁ, কিন্তু সেইটো সি নহয়, তাৰ মাকে কৰিছিল। মাকৰ মাতটো শুনি মই ভয়তে ফোনটো কাটি দিলোঁ। তাৰপিছত মোৰ পঢ়াত মন বহা নাই, কিবা এটা যে হৈছে মোৰ মনত খেলাই আছে। তালৈ ফোন মেছেজো কৰিব নোৱাৰা হ'লোঁ। তাৰ অলপ সময়ৰ পিছতে এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহিল যে মোৰ ঘৰত চব কথা গম পালে, তোমালৈ যদি ফোন আহে ৰিচিভ নকৰিবা। মই কেনেকৈ কি হ'ল বুলি সুধিলোঁ, কিন্তু ৰিপ্লাই নাহিল। অলপ সময়ৰ পিছত এটা মেছেজ আহিল আৰু তাৰ মাকে কৰিছিল। বহুত বেয়া শব্দ লিখিছিল, মই সেইটো ইয়াত ক'ব নোৱাৰিম। পিছদিনাখনো অৰ্থাৎ 23 নৱেম্বৰৰ দিনা মই তালৈ ৰৈ আছিলোঁ স্কুল একেলগে যাবলৈ। কিজানি লগ হৈ সুধিব পাৰোঁৱেই কি হ'ল, কিন্তু সি নাহিলে। মোৰ এক্সাম আছে, সেইকাৰণে ময়ো বেছি দেৰি ৰৈ নাথাকিলোঁ। এক্সাম ইমান এটা ভালো নহ'ল। এক্সাম দি মেলি আকৌ ৰৈছিলোঁ সি বা আহে, কিন্তু সি নাহিলে। ঘৰলৈ আহি মনটো ভাল নাই লগা। পিছবেলা টিউশ্যন আছে বুলি ভাবি মনটো ঠিক কৰিলোঁ তাক লগ পাম বুলি। টিউশ্যন গ'লোঁ, কিন্তু সি বহুত দেৰিলৈকে অহা নাই। মোৰ আৰু বেছি বেয়া লাগিব ধৰিলে মনটো। প্ৰায় এঘণ্টামানৰ পিছত সি আহিছে। তাক দেখি মনটোৱে অকণমান সকাহ পালে। টিউশ্যন শেষ হোৱাৰ পাছত কথা পাতিলোঁ, কিন্তু ভালকৈ একো নক'লে। মই ভাবিলোঁ বিশেষ চাগে একো হোৱা নাই, সেইকাৰণে একো নক'লে। পিছদিনাখন মৰ্ণিং টিউশ্যন আছিল। মৰ্ণিং টিউশ্যন থাকিলে আমি প্ৰায়ে সোনকালেই যাওঁ, সেয়েহে সেইদিনাও সি সোনকালেই যাবলৈ কৈছিল। কিন্তু সেইদিনাখন সোনকালে যোৱাৰ পৰিণতি যে ইমান বেয়া হ'ব মই ভবা নাছিলোঁ। এটাৰ পিছত এটা বিপদ যেন পিছনেৰাই হ'ল ঘৰত গম পোৱাৰ পিছত। চ' এইবাৰ কি ঘটনা হ'ল জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড এফ এম বাজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰি RJ পাহিৰ সৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি শ্যামলীৰ লাভ ষ্টৰি। আগলৈ তেওঁ লিখিছে তেতিয়া ঠাণ্ডা দিন আছিল। মই 5 বজাত ঘৰৰ পৰা ওলাই গ'লোঁ। আমাৰ টিউশ্যন চেণ্টাৰ তাৰ ঘৰৰ সন্মুখেদি যাব লাগে। মই তাৰ ঘৰ পাৰ হ'লোঁ, কিন্তু সি অইন দিনাৰ দৰে বাহিৰত নাছিল। অলপ আগলৈ গৈ দেখিলোঁ তাৰ মাক ৰৈ আছে। মোক দেখি মাকে সুধিলে, চা এফালে আহাচোন, তোমাৰ নাম শ্যামলী ন? তোমাৰ মোৰ ল'ৰাৰ লগত কি চলি আছে এইবোৰ? হা, পঢ়া শুনা কৰাৰ সময়ত তুমি মোৰ ল'ৰাৰ লগত কি কৰি আছা? কি এইবিলাক শিক্ষা দিছে তোমাৰ ঘৰত? হা, তুমি জানা আমাৰ ঘৰৰ অৱস্থা জানা? তোমালোকতকৈ আমি 1000 গুণা ওপৰত আছোঁ, গম পাইছানে? তুমি কি ভাবিছা তাৰমানে মোৰ ল'ৰাক মৰম দেখুৱাবা, তাৰপিছত কি কৰিবা? হা, সম্পত্তিত চকু দিছা। এইটো সময়ত এইবিলাক পঢ়াৰ সময়ত তুমি এইবোৰ কি কৰি আছা? মোৰ ল'ৰাক নষ্ট নকৰিবা। ভাল ল'ৰা এজনক তুমি কিয় বেয়া কৰি আছা? নহয়, কথা নহয়, এইবোৰ কি ফাল্টু আমি মেছেজ কৰা, কথা পাতা, এইবিলাক কি কৰিব? এইবিলাক ফাল্টু কামত মোৰ ল'ৰাক এইবিলাক নকৰিবা দে। মোৰ ল'ৰা বহুত ভাল আৰু এইবিলাক কথাত নুসুমাবা তাক, বুজি পাইছা? নহ'লে তোমাৰ ঘৰত গৈ মই কিন্তু তোমাৰ ঠেং ভাঙি থৈ আহিম। পঢ়া শুনা কৰিবাৰ সময়ত এইবোৰ কৰি আছা, যোৱা। মাকে ইমানখিনি চিঞৰ বাখৰ কৰাত ওচৰৰ দুগৰাকী মানুহে শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিলে।
মই আৰু একো ক'ব নোৱাৰিলোঁ। টিউশ্যনলৈ গ'লোঁ। তাত মোৰ মনো নবহিলে। সি সেইদিনা মোক টিউশ্যনতেই সুধিলে, শ্যামলী, গম পাইছোঁ মায়ে বহুত বেয়াকৈ ক'লে তোমাক। আই এম চৰি। এতিয়া কি তুমি এৰি দিবা নেকি? মোৰ হাততনো কি আছে কোৱা? আৰে প্লিজ নাকান্দিবা। কান্দি থাকিলে চলিউশ্যন ওলাব নেকি? আৰে কিবা এটা কোৱা। মই কেৱল কান্দিয়ে থাকিলোঁ। ঘৰ আহিও শুই আছিলোঁ। তেনেকুৱাতে মোৰ মাহীয়ে ফোন কৰিলে। মাহীহঁতৰ ঘৰটো তাৰ ঘৰৰ ওচৰতে। সেই যে মানুহ দুজনীয়ে যে কথাবোৰ শুনিছিলে, সেই কথাখিনি এই মানুহ দুগৰাকীয়ে গৈ মোৰ মাহীক লগাই দিলে আৰু মাহীয়ে মোৰ মাক লগালে। সেইখিনি সময়ত দেউতা ঘৰত আছিল বাবে মায়ে একো নকৰিলে। দেউতা ওলাই যোৱাত মায়ে মোক বহুত গালি পাৰিলে। মোক এইটোও ক'লে যে ইমান বেয়াকৈ হয়তো কোনেও মোক আজিলৈকে কোৱা নাছিলে যিমান তাৰ মাকে মোক বেয়াকৈ কৈছে। কেতিয়াবা এনেকুৱা এটা ছিটুৱেশ্যন আহি যায় ন, যিটো ছিটুৱেশ্যনত কাক ভুল বুলি ক'ব? এফালে চাব গ'লে ল'ৰাজনৰ মাকৰো ভুল নাই, কাৰণ তেওঁৰ এটাই চিন্তা যে ইমান সৰুতে প্ৰেমত পৰিছে, গতিকে সেইটো সময়ত তেওঁৰ খং উঠি তেওঁ সেইটো সময়ত ক'ব নলগীয়া কথা কৈ দিয়ে। মানুহে খঙৰ চোতত বহুত কথা কৈ দিয়ে। এইফালে আমি শ্যামলী আৰু ইয়াকো ভুল ক'ব নোৱাৰোঁ। চ' কেতিয়াবা কিছুমান ছিটুৱেশ্যন আমাৰ হাতত নাথাকে, আমাৰ কণ্ট্ৰলত নাথাকে। উই হেভ টু একচেপ্ট ইট দ্য ৱে ইট কামছ। আৰু প্ৰবেবলি ভাল আৰু বেয়া দুয়োটাৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰি থ'ব লাগে, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰি। RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰি। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি শ্যামলীৰ লাভ ষ্টৰি, তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। আগলৈ তেওঁ লিখিছে, তাৰ ঘৰত আমাৰ এই সম্পৰ্কৰ কথা সিহঁতৰ ঘৰৰ ওচৰৰ মানুহ এজনীয়ে কৈছিল আৰু বহুত মিছা কথাও লগাইছিল। সি বোলে মোক বিহুত ৩,০০০ টকা এটাও দিছে। আপুনিয়ে ভাবকচোন পাহিবা, সি জানো কিবা চাকৰি কৰে যে মোক ইমান পইচা দিব পাৰিব, নে সি ঘৰৰ পৰা চুৰ কৰি মোক টকা দিব? এইবোৰ কথা পিছত গম পাইছোঁ আমি। মানুহবোৰ ইমান নিষ্ঠুৰ কিয় বাৰু? কথাবোৰ ভাবিলে দুখ লাগে। তেতিয়াৰে পৰা মোক আৰু তাক ঘৰত শাসন কৰিবলৈ ল'লে। মোক মোবাইল চুব একেবাৰে নিদিয়া হ'ল। দিন ৰাতি কেৱল গালি দিয়া হ'ল। তাক টিউশ্যনতো যাবলৈ নিদিয়া হ'ল। ঘৰতেই প্ৰাইভেট টিউটৰ লগাই দিলে। মুঠতে আমি কথা পাতিব নোৱাৰা হ'লোঁ। বহুত কষ্ট হৈছিল। যাৰ লগত এদিন কথা নপতাকৈ দিন পাৰ হোৱা নাছিল, এতিয়া তাক দেখাটো দূৰৰে কথা, এটা কথাও পাতিব নোৱাৰা হ'লোঁ। প্ৰায় 10 দিনমানৰ পাছত আমি একেলগে স্কুল যোৱা ৰাস্তাটোত ৰৈ আছিল। মোক দেখি সি মাতিলে, কিন্তু মোৰ বিৰাট ভয় লাগিল। তাৰ বাপেকে যদি দেখে কি হ'ব? তথাপিও ভয়ে ভয়ে মই তাৰ ওচৰলৈ গ'লোঁ। সি আকৌ একেখিনি কথাই সুধিলে। শ্যামলী, শুনাচোন। কিয় মানে আকৌ মানুহে ভাবিব মই পইচা লাগে সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ বুলি? নালাগে দিয়া, তুমি নিজৰ জেগাত যোৱা, মই নিজৰ ৰাস্তাৰে যাম। আৰে গম পাইছোঁ মায়ে বহুত বেয়াকৈ ক'লে তোমাক। গাত লাগিবও দিয়াচোন। গাত লাগিব মানে তুমি ফিল নাই কৰা ন? তোমাক কোৱা নাই নহয়, মোকহে কৈছে। গোটেই গাঁৱৰ মানুহৰ আগত চবেই জানে ন এতিয়া মইতো তোমাৰ প্ৰপাৰ্টি, তোমাৰ পইচা, সেইবোৰৰ কাৰণেহে। হ'ব আৰু নালাগে, এইবোৰ বস্তু ইয়াতে এৰাই ভাল। আৰে গম পাইছোঁ। এতিয়া আমি এইটো চেলেঞ্জ হিচাপত ল'ব লাগিব। আমি দেখাই দিওঁ দিয়া কি কৰিব পাৰোঁ। তুমিও ভালকৈ পঢ়া, ময়ো পঢ়োঁ, দুয়োটাই চাকৰি এটা লওঁ। তাৰপিছত মানুহে কি কয় চাওঁ। কি কৰিব আৰু? ট্ৰাই কৰিব পাৰোঁ, তাতকৈতো বেছি একো কৰিব নোৱাৰোঁ। ট্ৰাইটো কৰা, এনেকৈ থাকিলেতো নহ'ব। ঠিক আছে। এনেদৰে ভাল বেয়াৰ মাজেৰে দিনবোৰ আকৌ পাৰ হ'ব ধৰিলে। চ' তেওঁলোকে আকৌ ৰিলেশ্যনশ্বিপ কণ্টিনিউ কৰি গৈ আছে, বাট ভয় এটা মাজত আছে। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰি। RJ পাহিৰ সৈতে ছুপাৰ হিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰি। শুনি আছোঁ আমি শ্যামলী বনিয়াৰ লাভ ষ্টৰি, তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। আগলৈ তেওঁ লিখিছে, কেইদিনমানৰ পাছত তাৰ দেউতাকে মোৰ দেউতাক কথাবোৰ কৈ দিলে। কথাটো শুনি দেউতাই বহুত গালি দিলে মোক। মোৰ লগত কথা নপতা হ'ল, বহুত কিবা কিবি হ'ল। মেট্ৰিকৰ এক্সামো ওচৰ চাপি আহিল। তেতিয়া কৰোণাৰ বাবে লকডাউন আছিল। টিউশ্যনো শেষ কৰি ঘৰত থাকি পঢ়া শুনা কৰা আৰম্ভ কৰিলোঁ।
কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এক্সাম নহ'ল। আমাৰ এনুৱেল এক্সামৰ ওপৰত ভিত্তি কৰি ৰিজাল্টসমূহ দিলে। আমাৰ ৰিজাল্ট ভালেই আহিল, ঘৰৰ মানুহে আশা কৰা মতে মাৰ্কছ আহিছে, কিন্তু তাৰ ইমান এটা ভাল নহ'ল। এতিয়া কোন কলেজত এডমিশ্যন ল'ম আমি দুয়োটাই সেইটো ডিছকাশ্যন হ'ল। আমাৰ দুয়োটাৰে একেখন কলেজত পঢ়িবৰ মন, কিন্তু ভবা মতে নহ'ল। তাৰ দেউতাকে গম পালে মই কোনখন কলেজত এডমিশ্যন ল'ম, সেয়েহে তাক বেলেগ এখন কলেজত এডমিশ্যন দি দিলে। কিন্তু আমাৰ কলেজখন ওচৰতেই হ'ল। সেইখিনি সময়তে মোক এটা মোবাইল দিলে আৰু তাকো দিলে। আকৌ আগৰ দৰে আমি কথা পাতিব পৰা হ'লোঁ। কিন্তু কলেজ বেলেগ হ'ল যদিও সি কেতিয়াও সলনি হোৱা নাছিল, আগৰ দৰেই মৰম কৰিছিল। হয় কেতিয়াবা কাজিয়া লাগে, কিন্তু পিছত আকৌ সিয়েই মোক মনায়, লাগিলে ভুল মোৰেই হওক। এনেদৰে 2 বছৰ পাৰ হ'ল। ইয়াৰ মাজতে তাৰ বাৰ্থডে আহিছিল, কিন্তু চেলিব্ৰেট কৰিব নোৱাৰিলোঁ। মোৰ বাৰ্থডে আকৌ আহিল। আমাৰ কলেজৰ ব্ৰেক টাইম বেলেগ বেলেগ, কিন্তু সি মোৰ বাৰ্থডেৰ বাবে কলেজ বাংক কৰি মোৰ ব্ৰেক টাইমত আহি এটা কেক দি ছাৰপ্ৰাইজ দিলে। মোৰ মনত আছে সৰু থাকোঁতেই যি কেক কাটিছিলোঁ, তাৰ পাছত আজি কাটিছোঁ। তাকো মই ভালপোৱা মানুহজনে আনিছিল। বহুত ভাল লাগিছিল মনটো। এদিনাখনৰ কথা, তাৰ এক্সাম আছিল, কিন্তু মোৰ হোৱা নাছিল আৰু সেইদিনা মোৰ ক্লাছ 4টালৈকে আছিল। সি এক্সাম দি 12টা বজাত মোৰ কলেজৰ কাষৰ দোকান এখনতে বহি আছিল। মোৰ ব্ৰেক টাইম 1 বজাত হয়। আহি তাক লগ কৰিলোঁ, ক'লোঁ মোৰ দেৰি হ'ব, তুমি যোৱাগৈ। কিন্তু সি ৰখিম বুলি ক'লে। মই আকৌ ক্লাছ কৰিবলৈ গুচি গ'লোঁ। বিশ্বাস কৰক পাহিবা, সি সেই 12টাৰ পৰা 4টালৈকে মোৰ বাবে অকলেই ৰৈ আছিল। তাৰ লগৰবোৰো চব গুচি গৈছিল। তেতিয়া মোৰ লগৰখিনিও মোক কৈছিলে, বা শ্যামলী তোৰ বাবে ইমান টাইম ৰৈ আছে, আমাৰহে ভাগ্যত নাই। মোৰো মনটো ভাল লাগিছিল। কিজানি ময়ে নোৱাৰিম চাগে ইমান টাইম কাৰোবাৰ বাবে ৰ'বলৈ। বহুত বাধা বিঘিনিৰ মাজতো শ্যামলীয়ে নিজৰ ৰিলেশ্যনশ্বিপ কণ্টিনিউ কৰি গৈ আছে। এতিয়া শেষ পৰ্যায়ত কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰি RJ পাহিৰ সৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰি। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি শ্যামলীৰ লাভ ষ্টৰি, তুমি আৰু মই মিলি আমি হোৱাৰ যাত্ৰাৰে। আগলৈ তেওঁ লিখিছে, এইখিনিতে আকৌ মোৰ কলেজৰ ক্লাৰ্কজনে আমাক দুয়োটাকে একেলগে অহা যোৱা কৰা দেখিলে। মোৰ দেউতাক ফোন কৰি লগ কৰাৰ কথা ক'লে, প্ৰাইভেট কথা আছে। মোৰ তেতিয়াই ডাউট হৈছিল যে কিবা ক'ব মোৰ বিষয়ে। দেউতা গ'ল, ক্লাৰ্কজনে এফালৰ পৰা সকলোবোৰ কৈ দিলে। মানুহে কয় নহয় প্ৰেমত কলেজত যোৱাৰ পিছত আকাশত বহুত উৰা যায় বুলি, মোৰো ঠিক তেনেকুৱাই হৈছিল। মোবাইল পাই মই কেৱল তাতেই ব্যস্ত থকা হৈছিলোঁ, পঢ়া শুনা যে কৰিব লাগে টোটেলি পাহৰি গৈছিলোঁ। কেৱল কলেজ যোৱা আৰু তাক লগ কৰা সেয়াই হৈ আছিল। তাৰো একেই অৱস্থা। এক্সামতো ভাল মাৰ্কছ পাব নোৱাৰা হ'লোঁ। এইবোৰ দেউতাই গম পাই ঘৰত আহি বকিলে, মোবাইলটোও লৈ ল'লে। কিন্তু তাৰ ঘৰত গম পোৱা নাছিল। HS এক্সাম দিলোঁ। দিয়াৰ পিছত ঘৰতো ইমান বকা কমাই দিলে। সেয়েহে ঘৰত এনে থকা বাবে কম্পিউটাৰ ক্লাছ জইন কৰিলোঁ। দুয়োটাই এমাহমান ক্লাছ কৰিলোঁ, তাৰপিছত মন নবহা হ'ল। দুয়োটা পাৰ্কতে থাকি টাইম স্পেণ্ড কৰিবলৈ ল'লোঁ। 3 মাহৰ পাছত আমাৰ ৰিজাল্ট দিলে। দুয়োটাৰে ৰিজাল্ট ভালো হ'ল। এতিয়া আকৌ আৰম্ভ হ'ল কোন কলেজত BA কৰিম। আমাৰ ভয় আছিল আকৌ আগৰ দৰে হয় বুলি। সেয়েহে এইবাৰ বহুত সাৱধানে কাম কৰিলোঁ। কাকো কোৱা নাছিলোঁ ক'ত পঢ়িম বা নপঢ়োঁ। এইবাৰ অনলাইন যোগে ফৰ্ম ফিল আপ কৰিলোঁ 2খন কলেজত। সিও কৰিলে। এখনত মোৰ নাম ফাৰ্ষ্ট মেৰিট লিষ্টতেই আহিল, কিন্তু তাৰ নাহিল। মোৰ ঘৰত এডমিশ্যন ল'বলৈ উৎপাত লগাই দিলে। চ' সেইকাৰণে মই সেইখন কলেজতেই এডমিশ্যন ল'লোঁ। মই প্ৰে কৰি আছিলোঁ যাতে এটলিষ্ট 2nd মেৰিট লিষ্টত তাৰ নাম আহে, কিন্তু তাৰ নাহিলে। 3rd মেৰিট লিষ্টটো ওলাল, তাতো তাৰ নাম নাহিলে। অৱশেষত স্পট এডমিশ্যন ল'বলৈ যাওঁতে তাৰ দেউতাকৰ কলেজৰ প্ৰফেচৰৰ লগত ভাল আছিল। সেইটো বাবে ছাবজেক্টত মেজৰ ল'বলৈও বিচৰা কথাটো প্ৰফেচাৰে মানি ল'লে। আৰু যিহেতু মই জিঅ'গ্ৰাফিত মেজৰ লৈছিলোঁ, তাকো জিঅ'গ্ৰাফিতেই এডমিশ্যন লোৱাই দিলে। দুয়োটা একেলগে কলেজ যোৱা আৰম্ভ কৰিলোঁ। তাক দেউতাকে এখন স্কুটিও কিনি দিলে। ইয়াৰ পিছৰ পৰা সি অলপ সলনি হ'ল। সৰু সৰু কথাত খং কৰিবলৈ ল'লে। কিন্তু এইটো নহয় যে মোৰ প্ৰতি তাৰ ভালপোৱা কমি গৈছে বা বেলেগৰ প্ৰতি তাৰ ভালপোৱা আহিল, এনেকুৱা নহয়। কিন্তু আগতকৈ অলপমান কাজিয়া বেছি কৰা হ'লোঁ। কেতিয়াবা কাজিয়া লাগি 2-3 দিন আমি কথাও নাপাতোঁ। কিন্তু পিছত আকৌ সিয়ে মনায়। মই খং কৰিয়ে থাকোঁ, কিন্তু সি ফটোৱামি কৰি মোৰ খংটো পাহৰাই দিয়ে। চ' জেনেৰেলি এজন ল'ৰা আৰু এজনী ছোৱালীৰ ৰিলেশ্যনশ্বিপ হাঁহি ধেমালি কাজিয়া পেচালৰ মাজেৰে যেনেকৈ চলি থাকে, তেনেকৈ তেওঁলোকৰ ৰিলেশ্যনশ্বিপটি চলি থাকিলে। কিন্তু এওঁলোকৰ ৰিলেশ্যনশ্বিপত এটাই ডাঙৰ ৰিস্ক, সেইটো যে ঘৰত গম পায়।
আৰু তেওঁলোকে ঘৰৰ পৰা লুকাই লুকাই ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰি আছে চ' আগলৈ কি হয় শেষ পৰ্যায়ৰ পিনে আহি পাইছোঁ শুনি থাকক ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Mons of Nirkhode Pahi show চলি আছে weekend special Red FM love story শুনি আছো শামলি love story আগলৈ তেওঁ লিখিছে এনেদৰে আমাৰ ভালপোৱাই হাঁহি কান্দন খং কাজিয়াৰ মাজেৰে 4টা বছৰ কমপ্লিট কৰিলে তাৰ মাজতে মই মোৰ মাক তাক যে এতিয়াও ভাল পাই আছো সেই কথাটো ক'লো মোক মায়ে বহুত বুজালে সেয়েহে কেৱল মোৰ সুখৰ কথা ভাবিলে আৰু মোক বুজি পোৱা হ'ল কিন্তু আকৌ মোৰ জীৱনলৈ এক ধুমুহা আহিল 14 নৱেম্বৰত আমি একেলগে কলেজৰ পৰা আহি আছিলোঁ তেনেতে সি মোক ক'লে চেছ মৰিলোঁ কি হ'ল এইটো দেউতা নহয়নে হে বঢ়িয়া চেছ 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 মই মোকতো এবাৰ জ্বলাই দিব ঘৰত গৈ গম পোৱা নাই চেছ আৰু মোক তুমি ঘৰত যোৱা বোপা গম পাবা যোৱা ঘৰত যোৱা আজি চেছ শেষ কৰিলোঁ মই কৈছোঁ নহয় শেষ সি মোক নমাই ঘৰলৈ গ'ল ময়ো আহিলোঁ সন্ধিয়া টাইমত সি মোক টেক্সট মেছেজ দি ক'লে চব শেষ দেউতাই দেখিলে এতিয়া কি হ'ব ঠিক নাই কথাটো শুনি মোৰ যেন মূৰৰ ওপৰত আকাশ সৰি পৰে এনেকুৱা লাগিল কিন্তু আগৰ বাৰৰ নিচিনা ইমান এটা ৰিয়েক্ট কৰা নাই বুলি সি ক'লে হ'লেও দুইটাৰে ভয় লাগি আছিল ভৱিষ্যতে কি হ'ব সেইবোৰ ভাবি কতোতে মন নবহা হ'ল যদি তাৰ ঘৰৰ মানুহে মোক একচেপ্ট নকৰে এইবোৰ চিন্তাই মোক আমনি কৰা হ'ল এইবোৰ কথা ভাবি একো কৰিব মন নোযোৱা হ'ল না খাব মন যায় না কিবা কৰিব মন যায় মাকো ক'লো তাৰ ঘৰত গম পালে বুলি মায়ে মোক এটা কথাই কৈছিল মা এই শুনা না সিহঁতৰ ঘৰত আকৌ গম পালে নহয় দেউতাকে আজি মানে দেখিলে এতিয়া চা মা মই তোক আগতে কৈছিলোঁ নহয় সিহঁতৰ আৰু আমাৰ ঘৰখন নিমিলে তইতো জানই আৰু সিহঁতৰ মানুহখিনিয়ে আমাক কিমান বেয়াকৈ কৈছিলে তহঁতি তথাপিও একেলগে আছ তাত বাৰু মোৰ ক'বলগীয়া একো নাই কিন্তু সেইবাৰৰ দৰে যদি আকৌ আমাক অসন্মান কৰে মই সহ্য কৰি ল'ম কিন্তু মোৰ মানুহজনক তোৰ দেউতাৰাক যদি আকৌ বেয়াকৈ কয় আকৌ এইবাৰ কিন্তু মই সহ্য নকৰিম আগতেই যদি মনা নাছিলে এইবাৰ যে মানিব কি কথা আছে কিন্তু মা এনেকৈ এৰি দিবতো নোৱাৰোঁ ন ইমান দিনৰ পৰা চৰ মোৰ এনেকুৱা লাগে যে মানি ল'ব চাগে নেকি তই যদি তেনেকৈ ভাবিছ আৰু সঁচাকৈ যদি তেনেকুৱা হয় তেতিয়াতো ভাল কথা কিন্তু কি মানে আছে যে সেইটো হ'ব যদি নহয় তই জান দেই মোক আৰু এইবিলাকত নোসোমাবি পাহিবা আপুনিয়ে ক'বচোন কি কৰিম ভগৱানৰ ওচৰতো এটাই প্ৰাৰ্থনা মোৰ কেৰিয়াৰটো যাতে সোনকালে ছেটেল হওক আৰু তাৰ ঘৰৰ মানুহে যাতে মোক একচেপ্ট কৰক আৰু এটা কথা আমাৰ ভালপোৱা 4 বছৰ হ'ল কিন্তু আমি কেতিয়াও একেলগে চেলিব্ৰেট কৰিব নাপালোঁ কাৰণটো হৈছে তাৰ ঘৰ আৰু মোৰ ঘৰ একেবাৰে ওচৰতে গাঁৱৰ মানুহে দুইটাকেই চিনি পায় সেয়েহে মানুহে দেখি আকৌ ঘৰত কৈ দিয়ে বুলি আমাৰ ভয় লাগে সি মোক এটা ঘড়ী গিফ্ট দিছিল কিন্তু 6 মাহমানৰ পিছত নচলা হোৱা বাবে তাকেই ঠিক কৰিবলৈ দিছিলোঁ সি দোকান এখনত দিলে কিন্তু আজিলৈকে ঘড়ীটো ঘূৰাই নানিলে এই কথাটো মনত পৰিলে এতিয়াও খং উঠে পাহিবা মই তাক আজিলৈকে গিফ্ট দিয়া নাই এবাৰ দিছিলোঁ ৰিলেশ্যনত অহা পিছত ফাৰ্ষ্ট বাৰ্থডেত এটা পেন ষ্টেণ্ড দিছিলোঁ এটা কথা আমাৰ বাবে আমি যে কথা পাতিব পাৰিছোঁ বা লগ কৰিব পাৰিছোঁ সেয়াই বহুত বেলেগ আৰু একো নালাগে এয়াই আছিল আমাৰ লাভ ষ্টৰী পাহিবা আশা কৰোঁ আপোনাৰ শুৱলা কণ্ঠত শুনিবলৈ পাই যাম অপেক্ষা কৰিম ইতি আপোনাৰ মৰমৰ ভণ্টি শামলি বনিয়া ৱেল শামলি থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী মই এটা কথাই ক'ম বৰ্তমান যিটো ছিটুৱেশ্যন বৰ্তমান যিটো পৰিস্থিতি এইটোৱে যে তোমালোকৰ পঢ়াক লৈ বা তোমালোকৰ কেৰিয়াৰৰ চিন্তা হয়তো ঘৰত আছে দুইখন ঘৰতেই আছে চ' সেইটো কাৰণে এতিয়া বৰ্তমান যেনেকৈ ৰিলেশ্যনশ্বিপটো চলি আছে তেনেকৈয়ে ৰিলেশ্যনশ্বিপটো চলাই গৈ থাকা লগতে কেৰিয়াৰত এটেনশ্যন দিয়া মানে লাইফত ছেটেল হোৱাটো বহুত বেছি দৰকাৰী চ' দুইটাই ইণ্ডিপেণ্ডেণ্ট হ'বই লাগিব তেতিয়াহে হয়তো সিও প্ৰাউডলি তাৰ ঘৰত তোমাক ক'ব পাৰিব বা তোমাৰ বিষয়ে ক'ব পাৰিব আৰু তোমাৰ ঘৰতো তুমি প্ৰাউডলি তাৰ বিষয়ে ক'ব পাৰিবা আই থিংক দেট ইজ হোৱাট অল পেৰেণ্টছ ৱান্ট ৰাইট চ' এতিয়া যেনেকৈ ৰিলেশ্যনশ্বিপটো চাইলেণ্টলি চলাই গৈ আছা তেনেকৈয়ে দুইটাকে বিশ্বাস কৰি ভাল পাই ৰেচপেক্টটো ৰাখি ৰিলেশ্যনশ্বিপটো চলাই গৈ থাকা কিন্তু জীৱনৰ মেইন উদ্দেশ্যটো হ'ল যে ছেটেল হ'ব লাগে মানে কেৰিয়াৰ ৱাইজ ছেটেল হ'ব লাগিব চ' গুৰুত্ব দিয়া নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়া ভাল চাকৰি এটা কৰা ছেটেল হোৱা এণ্ড দেন দুইটাই মূৰ দাঙি দুয়োখন ঘৰলৈ গৈ দুইটাৰ প্ৰেমৰ কথা প্ৰাউডলি ফ্লণ্ট কৰিবা আই উইচ ইউ অল দ্য বেষ্ট এয়া আছিলে আজিৰ লাভ ষ্টৰী এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ এণ্ড ৰেড এফ এম বজাতে ৰহো
9 3.5 बजाते रहो।